যে আমি আজি 42 বছৰ পিছত আমি সতীৰ্থসকল আমি লগ হৈছোঁ। কিন্তু আমি ধৰ্ণমা হাইস্কুল অকল আমি ধৰ্ণমা হাইস্কুলতে সীমাবদ্ধ নাৰাখি আমি ধৰ্ণমা হাইস্কুল কেন্দ্ৰৰ গোটেইকেইখন স্কুলৰ আমি ছাত্ৰ ছাত্ৰীকো আমি ইয়াতে সামৰি লৈছোঁ আৰু সামৰি লৈ পেলাই আমি গোটেই বৃহত্তৰ অঞ্চলটো সামৰি পেলাই আমি ইয়াতে সতীৰ্থ সন্মিলনৰ আমি এটা আয়োজন কৰিছিলোঁ। আৰু আমাৰ এই স্কুলকেইখনৰ আমাৰ সতীৰ্থসকলে বৰ ধুনীয়াকৈ আমাৰ লগত সহায় সহযোগ কৰিছে। তেখেতসকলে দিয়া পৰামৰ্শ, তেখেতসকলৰ সহায় সহযোগ আৰু উপস্থিতিয়ে আমাক বৰ আনন্দিত কৰিছে। এটা আমাৰ কাৰণে ঐতিহাসিক দিন। 42 বছৰৰ আগত আমি আছিলোঁ এইখন স্কুলত মেট্ৰিক দি পেলাই আমি বিভিন্ন ঠাইত গৈছিলোঁ, কলেজত গৈছিলোঁ। আৰু লগতে আমাৰ ভাল লাগিল আজিৰ এই অনুষ্ঠানতে আমাৰ শিক্ষাগুৰুসকলক আটাইকে লগ নাপালেও আমি বহুকেইজন স্বনামধন্য শিক্ষাগুৰুসকলক আমি ইয়াত আজি লগ পালোঁ। আমি আমাৰ কেপাচিটি অনুযায়ী, সামৰ্থ্য অনুযায়ী তেখেতসকলক আমি সম্বৰ্ধনা জনালোঁ। আমাৰ আত্মাই খুব ভাল পালে। আমি বিভিন্ন ঠাইৰ পৰা আহি কোনোবাই শিৱসাগৰতে হওক, নুমলীগড়তে হওক, গুৱাহাটীতে হওক, যোৰহাটতে হওক বা বিভিন্ন ঠাইত চাকৰি সূত্ৰে আছিলে, কৰ্মসূত্ৰে আছিলে, তেখেতসকলে অন্ততঃ আহি পেলাই এটা ভাল এটা শুভ মুহূৰ্তত আমাৰ এই সফল কৰিলে।